ৰঙিয়া বিচেনডালা ৭৫তম শ্ৰী শ্ৰী মহাবিষ্ণুযজ্ঞ মহোৎসৱৰ অন্তিম দিনা অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ। জুবিনৰ সংগীত উপভোগ কৰাৰ বাবে হাজাৰ হাজাৰ দৰ্শকৰ সমাগম ঘটিল মহাবিষ্ণুযজ্ঞ মহোৎসৱস্থলীত। যোৱা ১৫ ফেব্ৰুৱাৰীৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ ৭দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছিল ৭৫তম শ্ৰী শ্ৰী মহাবিষ্ণুযজ্ঞ মহোৎসৱ। এইবেলি হীৰক জয়ন্তী বৰ্ষ উপলক্ষে উদযাপন সমিতিয়ে আমন্ত্ৰণ কৰি আনিছিল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক। অন্তিম দিনা জুবিনৰ গীত উপভোগ কৰিবলৈ শিলদৌল ভাঙি ওলাই আহিল অনুৰাগীসকল। এক কথাত ক'বলৈ গ'লে জনসমুদ্ৰত পৰিণত হ'ল ৭৫তম শ্ৰী শ্ৰী মহাবিষ্ণুযজ্ঞ মহোৎসৱৰ সমগ্ৰ পৰিৱেশ। আজি ৭৫ বছৰ অতিক্ৰম কৰিলে। অন্তিম দিন হয়। এই অন্তিম দিনত আমি সাংস্কৃতিক সন্ধিয়া ৭দিনীয়া বিস্তৃত কাৰ্যসূচীৰে সাংস্কৃতিক সন্ধিয়াৰ এই ৭৫ বছৰত আছিলে হীৰক জয়ন্তী হিচাপে পালন কৰিবলৈ লোৱা হৈছিল। সকলোৰে হাৰ্টথ্ৰব ইতিমধ্যে আমাৰ বিগত ৬ দিনৰ কাৰ্যসূচীসমূহ এতিয়ালৈকে সুকলমে পাৰ হৈ গৈছে। আমি আশা ৰাখিম আজি নিশাৰ এই কাৰ্যসূচীসমূহো যাতে অতি শান্তিপূৰ্ণ বা সুকলমে মহিলাৰ কাৰণে আমি ৩,০০০ অতিবাহিত হয় তাৰ বাবে সকলোকে আমি কমপ্লিট হৈছে আৰু সকলোৰে ওচৰত প্ৰাৰ্থনা জনাইছোঁ ১ লাখ মানুহ ইয়াত আৰু আপোনালোকক আটাইকে ব্যৱস্থা উপভোগ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। যিটো মেডামৰ পৰা ICৰ পৰা আমাৰ OCৰ পৰা ৰঙিয়া OCৰ পৰা গোটেইখিনি আমাৰ ইয়াত ব্যৱস্থা কৰিছে। BSFৰ ব্যৱস্থা কৰিছে। ইয়াতে পুলিচ প্ৰশাসনৰ যি সুবিধা লাগে মেডিকেল এইডৰ পৰা আজিকালি গোটেইখিনি সুবিধা কৰিছে আৰু মহিলাসকলৰ কাৰণে কিবা বিশেষ অসুবিধা হ'লে মহিলা পুলিচ তেওঁলোকে নিযুক্তি দিছে আৰু আমাৰ যজ্ঞ মন্দিৰৰো যিখিনি মহিলা মানুহ ভলেণ্টিয়াৰ আছে সেই মহিলা মানুহখিনি ভলেণ্টিয়াৰখিনি আমাৰ প্ৰায় ৩,০০০ মহিলাক চোৱা চিতা কৰি সুন্দৰ ব্যৱস্থাৰে এতিয়ালৈকে আমি বহা আসনৰ ব্যৱস্থা কৰিছোঁ। তেওঁলোকে চাইছে সুন্দৰ এটা পৰিৱেশৰ এতিয়ালৈ সৃষ্টি হৈছে। আমি ভৱিষ্যতে পৰিকল্পনা আমি চাইছোঁ যে এইবাৰ যিহেতু হাৰ্টথ্ৰব জুবিন গাৰ্গ আমি ছাকচেছফুলি এতিয়ালৈকে আমাৰ গোটেইখিনি আছে আৰু ৰাইজ ভাবিছোঁ আমি পাপন বা এনেকুৱা দুজন চেষ্টা চলাম। ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।